ল'ৰাজন মাকক কৈ গৈছিলে সন্ধিয়া বেলা যে মই অকণমান লগৰ ল'ৰাটোৰ ঘৰত যাম, মই সোনকালে আহিম বুলি ক'লে। আৰু ল'ৰাজন ওলাই গ'ল। আৰু যেতিয়া ল'ৰাজন ওলাই গ'ল, ৰাতি 11টা বাজিছে, তেতিয়া আহিছে। আৰু যেতিয়া ল'ৰাজন 11টা বাজিত আহিলে, তেতিয়া পিতৃয়ে হাতত এটা লাঠি লৈ ৰৈ আছে। আৰু ঠিক ল'ৰাজন সোমাওঁতে মাতি সুধিলে যে তুমি ক'ত আছিলা? তুমি মাক ইমান সময়ত আহি পাম বুলি কৈ পেলাই তুমি এতিয়ালৈকে ক'ত আছিলা? এই বুলি তেওঁ বাপেকে সুধিছে। আৰু বাপেকে ঠিক সেই চেকনিডালেৰে তাইক দুচাটমান দিবৰ কাৰণে প্ৰস্তুত হৈছে। সেই সময়তে মাকে আহি পেলাই কৈছে যে আজি নহয়, মই কালিলৈ তাক শিকাম, কালিলৈ ক'ম আপুনি আজি এই চেকনি ৰাখি থওক, সেই চেকনি ৰাখি থওক, কাৰণ ল'ৰাটো কমজুৰি, ল'ৰাটোক এতিয়া আপুনি মাৰিলে সি দুখ পাব আৰু সি কষ্ট পাব, এই বুলি মাকে কৈছে। আৰু তেনেকৈ সেই চেকনি দিয়াৰ পৰা আঁতৰি থাকিল। অলপ যেতিয়া ভুল কৰিছিলে সেই সময়ত চেকনি নিদিলে, আৰু এটা সময় আহি গ'ল ল'ৰাটো ঘূৰ মদপি হৈ ওলাই গ'ল। প্ৰথম দিলোঁ জয় যীশু প্ৰিয় খ্ৰীষ্ট বিশ্বাসীসকল, মই দীপক বসুমতাৰী। আশা কৰোঁ সকলোৱে ভালে আছে আৰু প্ৰভুৰ যীশুৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। চ' আজি পুৱাৰে পৰা বুলি গোটেই দিনজোৰা আমাৰ কাৰ্যসূচী আছিল, আৰু এই কাৰ্যসূচী সম্পূৰ্ণ প্ৰভুৰ আশীৰ্বাদ, প্ৰভুৰ দয়াৰ যোগেদি সম্পূৰ্ণ হ'ল। আৰু আমাৰ মণ্ডলীত যোৱাকালি সন্ধিয়াৰ পৰা আজি এই মুহূৰ্তলৈকে আমাৰ যি শিক্ষক ছাৰ আছিল আৰু বৰ্তমানো আছে, আৰু তেওঁ খন্তেক পিছতে আমাৰ পৰা বিদায় লৈ যাবগৈ নিজ গৃহলৈ। আৰু ছাৰৰ পৰা মই কিছু কথা জানিব বিচাৰিছোঁ। তো ছাৰ আমাৰ ইয়াত আহি কেনে পালে, কি কথা, ছাৰৰ পৰা অকণমান জানিম। ছাৰ নমস্কাৰ। হয়, নমস্কাৰ। তো আপুনি আমাৰ জেৰুচালেম বেপ্টিষ্ট চাৰ্চত আহি কেনে পালে? সঁচাকৈ জেৰুচালেম বেপ্টিষ্ট মণ্ডলীত আহি পেলাই যি অভিজ্ঞতা পাইছোঁ সেইটো মই কৈ শেষ কৰিব নোৱাৰোঁ। হয়, কাৰণ আজিৰ পৰা প্ৰায় 8-10 বছৰ আগতে এবাৰ আহিছিলোঁ। হয়, আৰু সেই সময়ত অৱশ্যে এটা কনফাৰেঞ্চত আহিছিলোঁ, আৰু ইমান মানুহবিলাকৰ লগত লগ ভাগ হ'ব পৰা নাছিলোঁ। কিন্তু সেই সময়ৰ অৱস্থা আৰু বৰ্তমানৰ অৱস্থা সম্পূৰ্ণ সলনি হৈছে। হয়, আৰু মণ্ডলীটো সঁচাকৈ যথেষ্ট বাঢ়িছে, আৰু মণ্ডলীৰ বিশ্বাসীসকলৰ যি আধ্যাত্মিক জীৱনো সলনি হোৱা দেখিছোঁ। তাৰ কাৰণে মই সঁচাকৈ ঈশ্বৰক ধন্যবাদ দিছোঁ। আৰু যোৱাকালিৰ পৰা আজি বৰ্তমানৰ অলপ আগলৈকে যি কাৰ্যসূচী হ'ল, এই সকলো কাৰ্যসূচীত জেৰুচালেম মণ্ডলীৰ যিটো অৱদান মই কৈ শেষ কৰিব নোৱাৰোঁ। মই দেখা পাইছোঁ মানুহবিলাক কামতো ইমান এক্টিভ, লগতে সকলোৱে কাম শেষ কৰি ঈশ্বৰৰ বাক্য শুনিবলৈও এক্টিভ। আৰু দুই এজনৰ লগত যেতিয়া মই কথা পাতিছোঁ, তেওঁবিলাকৰ মন্তব্য শুনি মই এনে লাগিছে সঁচাকৈ এই জেৰুচালেম সঁচাকৈ সেই বাইবেলৰ জেৰুচালেমৰ কথা মোৰ মনলৈ আহিছে। কাৰণ ঈশ্বৰৰ আশীৰ্বাদ এই জেৰুচালেমত আছে, আৰু আশা কৰিছোঁ এই মণ্ডলী আৰু দিনক দিনে বাঢ়ি যাব, আৰু এই মণ্ডলীৰ জৰিয়তে ঈশ্বৰৰ মহিমা, প্ৰভুৰ প্ৰশংসা হ'ব। অনাগত দিনবিলাকত এই মণ্ডলীয়ে আৰু অধিককৈ পৰিচৰ্যা কৰক, অনেক প্ৰভুৰ পৰিচৰ্যাবিলাক কৰি আগবাঢ়ি যাওক, মই এই কামনা কৰোঁ। আৰু মোৰ প্ৰাৰ্থনা সদায় এই মণ্ডলীৰ লগত থাকিব। আৰু মই ইয়াৰ মাধ্যমেৰে মই সকলো মণ্ডলী বিশ্বাসীক ধন্যবাদ দিব বিচাৰিছোঁ। আমাৰ কাৰণে যিমান আতিথ্য আগবঢ়াইছে তাক মই কৈ শেষ কৰিব নোৱাৰোঁ। ঈশ্বৰে তাৰ পুৰস্কাৰ তেওঁবিলাকক সকলোকে দিব। ধন্যবাদ ছাৰ। বিশেষকৈ এই মহিলা ছেশ্যনত উপস্থিত থকা সমূহ আই মাতৃলৈ মই খ্ৰীষ্টীয় প্ৰেমৰ নমস্কাৰ আগবঢ়াইছোঁ, কথা ক'বলৈ সুবিধা পাইছোঁ। লগতে আজি মাতৃ ছেশ্যন হোৱা হেতুকে মই এই আবেলি পৰত মাতৃসকলক বিশেষ উদ্দেশ্য কৰি ঈশ্বৰৰ বাক্য খন্তেক সময় আলোচনা কৰিবলৈ ওলাইছোঁ। আন্না জাৰ্ভিছ নামৰ মহিলাগৰাকীৰ চেষ্টাৰ বলতেই এই মাতৃ দিৱস আৰম্ভ হৈছিলে। আন্না জাৰ্ভিছ এগৰাকী মহিলা আছিলে যিগৰাকীয়ে তাইৰ নিজৰ মাতৃক বহুত মৰম কৰিছিল।
আৰু তাইৰ মাতৃ বিয়োগৰ পিছত তাইক সন্মান যাচিবৰ কাৰণে 1907 চনত তেওঁ কেইগৰাকীমান বন্ধু বান্ধৱীক লগ লাগি এটি সৰু প্ৰগ্ৰাম কৰিলে আৰু তাৰপিছত তেওঁ বন্ধু বান্ধৱীসকলৰ লগত কথা বাৰ্তা হ'ল আৰু কথা বাৰ্তা হোৱাৰ পিছত নেক্সট ইয়াৰ অৰ্থাৎ 1908 চনত তেওঁবিলাকৰ মণ্ডলীত প্ৰায় 400মান মহিলা ল'ৰা ছোৱালীক লৈ এটি কাৰ্যসূচী কৰিলে আৰু সেই কাৰ্যসূচীত যিমান মহিলাসকল আছিলে তেওঁবিলাকক ফুলেৰে সম্ভাষণ জনোৱা হ'ল আৰু তেওঁবিলাকক ধন্যবাদ দিয়া হ'ল আৰু এনেকৈ সৰু প্ৰচেষ্টাৰ ফলতেই অৱশেষত এই মাতৃ দিৱস গোটেই আমেৰিকাতে স্বীকৃতি পালে আৰু এতিয়া সমগ্ৰ বিশ্বতে বিভিন্ন ঠাইত মাতৃ দিৱস হিচাপে মে' মাহৰ 2টো দেওবাৰত উদযাপন কৰি আহিছে আৰু লক্ষ্য আছিলে মাতৃসকলক সন্মান জনোৱা লক্ষ্য আছিলে মাতৃসকলক শ্ৰদ্ধা কৰা ভক্তি কৰা আৰু সেই উদ্দেশ্য লৈয়ে আজি বিভিন্ন ঠাইত উদযাপন হৈছে আৰু আমিও এই কাৰ্যসূচী উদযাপন কৰোঁ আৰু মোৰ স্থানীয় মণ্ডলীত আজি মই অলপ আগতে মোবাইলটো খুচৰি থাকোঁতে আমাৰ এজনে আপলোড দিছে কাৰ্যসূচীৰ কিছু অংশ আৰু তেতিয়া ময়ো মোৰ মাতৃলৈ মোৰ মনত পৰিছে আৰু এই প্ৰগ্ৰামবিলাকলৈ মনত পৰিছে যে কি নহয় আমি যেতিয়া আমাৰ মূল বিষয়লৈ যদি আকৌ ঘূৰি যাওঁ গালাতিয়া 5 অধ্যায় 1 পদ ৰাতিপুৱাৰ ছেশ্যনত মই যেতিয়া এটা কথা কৈছিলোঁ এতেকে সুস্থিৰ হোৱা আৰু দাসত্বৰূপ জুৱলীত পুনৰাই জোতা নহবা অৰ্থাৎ এই বাক্যাংশ শেষৰ অংশ যেতিয়া আমি অধ্যয়ন কৰোঁ পৌলে গালাতিয়াৰ লোকবিলাকক কোৱাৰ উদ্দেশ্য এটা আছে মানে কি অৰ্থাৎ এই শেষৰ কথা এই কাৰণেই তেওঁ কৈছে মানে দেৰ ইজ পচিবিলিটি মানে সম্ভাৱনা আছে যে লোকবিলাকে পুনৰাই সেই পুৰণা স্বভাৱলৈ ঘূৰি যোৱাৰ সম্ভাৱনীয়তা আছে সেইকাৰণেহে তেওঁ ইয়াত কৈছে যে তোমালোকে পুনৰাই জোতা নহ'বা বুলি কৈছে পুনৰাই আকৌ সেই বেয়া বিষয়ৰ লগত সাঙুৰ নাখাবা বুলি উল্লেখ কৰিছে আজি আমি যিমান বিশ্বাসীসকল আমি ইয়াত আছোঁ আৰু বিশেষকৈ আই মাতৃসকল বা অভিভাৱক যিমান আছে এই কথাটো আমি অকণমান মন দিয়া উচিত যদি সম্ভাৱনীয়তা আছে তেতিয়াহ'লে সাৱধানতাৰ প্ৰয়োজন আছে কাৰণ সম্ভাৱনা আছে ঘূৰি যোৱা সম্ভাৱনা আছে সমস্যা সৃষ্টি হোৱা সেই সমস্যাৰ নোহোৱা আগতে আমি সাৱধান হ'ব লাগে আৰু সেই সাৱধানতা ক'ৰ পৰা আৰম্ভ হয় সেই কথা যদি আমি চাবলৈ যাওঁ সিটো প্ৰদেশত এটি বাক্য আমাৰ সকলোৰে মুখস্থ আছে হ'লেও মই ঈশ্বৰৰ বাক্য পাঠ কৰিব বিচাৰিছোঁ সিটো প্ৰদেশ 22 অধ্যায় 6 পদ ল'ৰাক তাৰ চলিবলগীয়া পথ অনুসাৰে শিক্ষা দিয়া তাতহে সি বুঢ়া হ'লেও তাক নেৰিব ইয়াত বৰ স্পষ্ট ভাষাৰে এটা কথা কৈছে শিক্ষা দিয়া বুলি কৈছে শিক্ষা দিয়া তাতে সি বুঢ়া হ'লেও তাক নেৰিব আজি এই মাতৃ দিৱস বা আজি এই মহিলা ছেশ্যনত মই এই কথা উল্লেখ কৰিব বিচাৰিছোঁ প্ৰভুৰ বাক্যই আমাক স্পষ্ট ভাষাৰে এটা কথা আজ্ঞা দিছে যে আমি অভিভাৱকসকলে বা আই মাতৃসকলে নিজৰ সন্তান সন্ততিসকলক শিক্ষা দিব লাগে আমি অভিভাৱকসকলে বা আমাৰ মাসকলে আমাৰ উঠি অহা প্ৰজন্মক আমাৰ ল'ৰা ছোৱালীবিলাকক শিক্ষা দিব লাগে ইয়াত কৈছে যে পথ অনুসাৰে শিক্ষা দিয়া আমাৰ দায়িত্ব হৈছে শিক্ষা দিয়া এইটোৱে হৈছে মাতৃত্বৰ প্ৰথম দায়িত্ব আজি যিমান মাতৃসকল আমাৰ এই গৃহত উপস্থিত আছে বা পিতৃসকল উপস্থিত আছে এই কথা সকলোৱে মনত ৰখাটো একেবাৰে প্ৰয়োজনীয় ঈশ্বৰৰ বাক্যই সোঁৱৰাইছে যে আমি আমাৰ ল'ৰা ছোৱালীবিলাকক শিক্ষা দিব লাগে গতিকে আজি মই এটা বছৰ আগতে মই ঈশ্বৰৰ বাক্য এই মাতৃ দিৱসত কৈছিলোঁ এটা ঠাইত সুবিধা পাইছিলোঁ মই ঈশ্বৰৰ বাক্য দিছিলোঁ আৰু মই তাত এটা কথা কৈছিলোঁ
যে অকল আজিৰ দিনটোত আমি ল'ৰা ছোৱালীবিলাকে আমাৰ মাসকলক সম্ভাষণ জনালোঁ বা মৰম দেখুৱালোঁ সেইটো নহয়। অকল আজিৰ দিনটোৰ কাৰণেহে আমি মৰমটো দেখুৱালোঁ বা এটা উপহাৰ দিলোঁ সেইটো নহয়, কিন্তু বাইবেলে আমাক কৈছে যে আমি সদায় আমাৰ মৰম, আমাৰ প্ৰেম আমাৰ মাতৃসকলক দেখুৱাব লাগে। কিন্তু মাতৃসকলেও এই কথা মনত ৰাখিব লাগে বা অভিভাৱকসকলেও এই কথা মনত ৰখা দৰকাৰ, আমাৰ ল'ৰা ছোৱালীবিলাকে আমাক তেতিয়াহে সন্মান কৰিব, আমাক তেতিয়াহে মৰ্যাদা দিব যেতিয়া আমি তেওঁবিলাকে দিবলগীয়া বা তেওঁবিলাকে পাবলগীয়া যি শিক্ষা তেওঁবিলাকে সৰুতেই পাই যায়। সেইকাৰণে আমাৰ দায়িত্ব হৈছে আমি তেওঁবিলাকৰ পৰা মৰম পোৱা আগৰ আমাৰ দায়িত্ব হৈছে আমি তেওঁবিলাকক শিকাব লাগে, আমি তেওঁবিলাকক শিকাব লাগে। আৰু সেই কথাটোকেই আজিৰ বাক্যই আমাক সোঁৱৰাইছে যে আমি আমাৰ ল'ৰা ছোৱালীবিলাকক তেওঁবিলাকে চলিবলগীয়া পথটো কেনেকুৱা হোৱা উচিত আমি শিক্ষা দিব লাগে বুলি কৈছে। তো আজি আমি আলোচনা কৰিব বিচৰা বিষয়টোৱে হৈছে আমাৰ মাতৃত্বৰ যি দায়িত্ব, মাতৃসকলৰ কি দায়িত্ব আছে এই বিষয়ে আমি অকণমান চাওঁ। আৰু প্ৰথমটোতে আমি দেখিছোঁ শিক্ষা দিয়া দায়িত্ব। আমাৰ আই মাতৃসকলে এই কথা মনত ৰাখক বা আমি পিতৃসকল যিমান আছোঁ আমি এই কথা মনত ৰখা দৰকাৰ, আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকক আমি শিক্ষা দিব লাগে। আৰু আমি এই শিক্ষা ক'ত দিম? শিক্ষা আমি ক'ত দিম? প্ৰভুৰ বাক্যই আমাক দেখুৱায় যে আমি সেই শিক্ষা ঘৰতে দিব লাগে, ঘৰতেই দিব লাগে বুলি প্ৰভুৰ বাক্যই আমাক কৈছে। 2 বিৱৰণ 6 অধ্যায় 6-7 পদ যদি আমি পঢ়োঁ তাত আমি দেখিছোঁ, তাত স্পষ্ট ভাষাৰে আমাক কৈছে যে আমি আমাৰ ল'ৰা ছোৱালীবিলাকক আমি ঘৰত শিক্ষা দিব লাগে, আমি আমাৰ ল'ৰা ছোৱালীবিলাকক ঘৰতে শিক্ষা দিব লাগে। এতিয়া ঘৰত পৰিয়াল গীৰ্জা থাকিলেহে শিক্ষা দিব। বহু পৰিয়ালত পৰিয়াল প্ৰাৰ্থনাটো নাইকিয়া। মই যেতিয়া মণ্ডলী ভিজিট কৰোঁ, আমাৰ ধেমাজি সভাৰ অন্তৰ্গত থকা মণ্ডলীবিলাকত মই যেতিয়া ভিজিট কৰোঁ তেতিয়া সুধোঁ, প্ৰথম মোৰ প্ৰশ্ন এইটোৱে হয়, আপোনালোকৰ পৰিয়াল প্ৰাৰ্থনা আছে নাই? আৰু কিছুমানে কয় আছে, কেইদিনমান কৰিছিলোঁ কিন্তু কণ্টিনিউৱেশ্যন নাই। মানে এদিন দুদিন কৰিলে তাৰপিছত নাইকিয়া, এদিন দুদিন কৰিলে তাৰপিছত পৰিয়াল প্ৰাৰ্থনা নাই। কিন্তু এদিন দুদিন কৰি এদিন শিক্ষা দি আমি আমি কেতিয়াও সন্তুষ্ট ল'ব নালাগে যে আমি কৈ দিলোঁ শেষ, তেনেকুৱা নহয়। আমি কণ্টিনিউ আমাৰ ল'ৰা ছোৱালীবিলাকক আমি শিক্ষা দিব লাগে। আৰু কণ্টিনিউৱেশ্যন ৰাখিবলৈ হ'লে আমি আমাৰ পৰিয়াল প্ৰাৰ্থনাটো আমাৰ পৰিয়ালবিলাকত ৰাখিবই লাগে। আৰু যি পৰিয়ালত পৰিয়াল প্ৰাৰ্থনা নাই, যি পৰিয়ালত একেলগে পৰিয়ালে মিলি প্ৰাৰ্থনা নকৰে, তেনে পৰিয়ালত সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা এটা বেছি থাকে। তেনে পৰিয়ালবিলাকত ল'ৰা ছোৱালীবিলাক ঈশ্বৰৰ পৰা আঁতৰি যোৱাৰ চান্স বেছি থাকে। সেইকাৰণে পৰিয়াল প্ৰাৰ্থনাটো আমাৰ আই মাতৃসকলে ইনিচিয়েটিভ ল'ব লাগে। পিতৃসকল বহু সময়ত ভাগৰ যুগৰ থাকে বা তেওঁবিলাকে অন্য কামত ব্যস্ত থাকে বাহিৰত, সেইকাৰণে তেওঁবিলাকে ইনিচিয়েটিভ ল'ব নোৱাৰিব পাৰে। কিন্তু আই মাতৃসকলে সময় বুজি সকলোকে গোটাই প্ৰাৰ্থনাৰ সময়টো আৰম্ভ কৰাৰ প্ৰয়োজন আছে। আৰু যেতিয়া আমি একেলগে মাক বাপেক ল'ৰা ছোৱালী একেলগে বহোঁ, আমি যেতিয়া গীত গাওঁ, যেতিয়া বাক্য পঢ়োঁ, সেই সময়ত আমি তেওঁবিলাকক এই শিক্ষা দিব পাৰোঁ। যি শিক্ষা বাইবেলে শিক্ষা দিবলৈ আমাক কৈছে সেই শিক্ষা আপুনি মই দিব পাৰোঁ। সেইকাৰণে মই এনেকৈ ক'ব বিচাৰোঁ, ক'ত শিক্ষা দিম বুলি যদি আমি প্ৰশ্ন কৰোঁ, আমি ঘৰতেই আমাৰ ল'ৰা ছোৱালীবিলাকক প্ৰয়োজনীয় শিক্ষা আমি দিব লাগে। ঈশ্বৰৰ বাক্যই তাকে আমাক কৈছে, ঈশ্বৰৰ বাক্য শিকাব লাগে। কি শিক্ষা দিব? ঈশ্বৰৰ বাক্য শিকাব, ঈশ্বৰৰ বাক্য শিকাব। সময় কম, সেইকাৰণে মই বাক্যটো নপঢ়োঁ। 2 বিৱৰণত যদি আপোনালোকে চাই, বহুতৰ মুখস্থও থাকিব পাৰে, তাত কৈছে ঈশ্বৰৰ বাক্য শিকাব লাগে, ঈশ্বৰৰ বাক্য আওৰাব লাগে, মুখস্থ পদ শিকাব লাগে। কি কৰিব পায়, কি কৰিব নাপায়, এই বাক্যই কি কৈছে সেই কথা শিকাব লাগে। অৰ্থাৎ ঈশ্বৰৰ বাক্য তেওঁবিলাকক সেই পৰিয়াল প্ৰাৰ্থনাতেই শিকাব লাগে। আজি কিমানৰ ঘৰত এই কাৰ্যটো হৈ আছে মই নাজানো, কিন্তু আমি নিজকে এবাৰ প্ৰশ্ন কৰি চাব পাৰোঁ, আমাৰ পৰিয়ালত পৰিয়াল প্ৰাৰ্থনাটো আছে নাই? যদি নাই, আজিয়েই সিদ্ধান্ত লওক, আজিৰ পৰা মই পৰিয়াল প্ৰাৰ্থনা আৰম্ভ কৰিম। তেতিয়াহে আমি ঈশ্বৰৰ বাক্য শিকাবলৈ সুবিধা পাম।
দ্বিতীয় বিষয়, প্ৰাৰ্থনা শিকাব লাগে। আমি অকল ঈশ্বৰৰ বাক্য শিকালে এনে নহয়, প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে সেইটো শিকাব লাগে। প্ৰাৰ্থনা আমি আমাৰ ল'ৰা ছোৱালীবিলাকক কেনেকৈ কৰিব লাগে সেই শিক্ষাটো মণ্ডলীত শিকোৱাৰ আগতেই ঘৰত আপুনি মই শিকাব লাগে। আৰু সেইটো উচিত সময়টো হৈছে একেলগে যেতিয়া আমি পৰিয়ালত বহোঁ, পিতৃ মাতৃসকল সকলোৱে মিলি যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, সেই সময়তে আমাৰ ল'ৰা ছোৱালীবিলাকক প্ৰাৰ্থনা শিকাব লাগে। প্ৰাৰ্থনা শিকাব লাগে। অতি দুৰ্ভাগ্যৰ কথা, এটা মণ্ডলীত মই গৈছিলোঁ আৰু একেলগে এটা টেবুলত চাহ খাবলৈ সুবিধা পালোঁ। আমি পৰিয়ালে চাহ দিলে। তাৰপিছতে ল'ৰা এটা নতুনকৈ দেখা পালোঁ, তেওঁ একেলগে আমাৰ টেবুলত বহিছে আৰু মই ক'লোঁ আজি ভাইটিয়ে প্ৰাৰ্থনা কৰিব চাহৰ কাৰণে। তেওঁ কৈ দিলে, ছাৰ মই নাজানো নহয় প্ৰাৰ্থনা কৰিব। তেওঁ শিক্ষিত পঢ়া শুনা কৰা ল'ৰা, কিন্তু চাহৰ কাৰণে তেওঁ প্ৰাৰ্থনা কৰিব নাজানো বুলি ক'লে। মই তেওঁক দুখ দিব বিচৰা নাই, মই এই কথাই ক'ব বিচাৰিছোঁ, তেওঁৰ পৰিয়াল অৰ্থাৎ তেওঁৰ পিতৃ মাতৃসকলে সৰু অৱস্থাতেই কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে সেইটোৰ শিক্ষা তেওঁক দিয়া হোৱা নাই, আৰু সেইকাৰণে তেওঁ আজি সেইষাৰ কথা তেওঁ ক'লে। গতিকে আজি আমাৰ আই মাতৃসকলে এই কথা ইনিচিয়েটিভ লৈ আমি প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে সেই কথাও আমি আমাৰ সেই পৰিয়াল প্ৰাৰ্থনাত শিকাব পাৰোঁ। ঈশ্বৰ ভয় শিকাব লাগে, ঈশ্বৰক যে আমি ভয় কৰিব লাগে, আৰু সেই কথাটো আমি ক'ত শিকাম আৰু কেতিয়া শিকাম? আমি সেই পৰিয়াল প্ৰাৰ্থনাতেই আমি ঈশ্বৰক কেনেকৈ ভয় কৰিব লাগে তাক শিকাব লাগে। ঈশ্বৰ কোন হয়, প্ৰাথমিক যি শিক্ষা বা জ্ঞান আপুনি যি জানে, আপুনি আনপঢ় হ'ব পাৰে, আপুনি পঢ়িব নাজানিব পাৰে, কিন্তু আপুনি আনৰ পৰা, আপোনাৰ পালকৰ পৰা বা আপুনি কাৰোবাৰ পৰা শুনি যি বুজিছে, সেই শিক্ষাই আপুনি আপোনাৰ ল'ৰা ছোৱালীক শিকাওক। সেই শিক্ষাই আপুনি আপোনাৰ ল'ৰা ছোৱালীক শিকাওক। ঈশ্বৰ কোন হয়, ঈশ্বৰক কিয় ভয় কৰিব লাগে, এই সকলো কথা আপুনি মই সেই পৰিয়াল প্ৰাৰ্থনাত শিকাব পাৰোঁ। এইটো হৈছে শিক্ষা দিয়াৰ দায়িত্ব। এইটো হৈছে আই মাতৃসকলক ল'ৰা ছোৱালীক শিক্ষা দিয়াৰ দায়িত্ব। আমি যদি চাওঁ, সন্মান কৰিবলৈ শিকাব লাগে। আমি ডাঙৰক কেনেকৈ সম্বোধন কৰিব লাগে, কাক কেনেকৈ মাতিব লাগে, কাক কেনেকৈ সম্ভাষণ জনাব লাগে, সেই কথা আমি আমাৰ মণ্ডলীত শিকোৱাৰ আগত, মণ্ডলীত কাৰোবাক কথা কোৱাৰ আগত আমি পৰিয়ালতে আমি আমাৰ ল'ৰা ছোৱালীবিলাকক শিকোৱাৰ প্ৰয়োজন আছে। আৰু এই শিক্ষাটো মাতৃসকলে ঘৰতেই আৰম্ভ কৰিব লাগে। বহু সময়ত এই কথাবিলাক আমি নিশিকাওঁ, সেইকাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকে যাকে তাকে জাহা তাহা মাতে। আৰু অতি দুখৰ কথা, কেতিয়াবা বয়সীয়া লোকবিলাকক আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকে বুঢ়া, ঐ বুঢ়ী, ঐ বুঢ়া এনেধৰণৰ কথা কৈ দিয়ে, যিটো নেকি অতি দুখৰ বিষয়। আমি যদি সৰুতেই উঠি অহা সময়তে যদি আমি কাক কেনেকৈ সম্বোধন কৰিব লাগে শিকাই দিওঁ, তেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে তেনেকুৱা নক'বলগীয়া কথা কেতিয়াও নকয়। আনক প্ৰেম কৰা শিকাব লাগে আমি সৰুতেই। আনক প্ৰেম কৰা শিক্ষাও আমি সৰুতেই আমি আমাৰ ল'ৰা ছোৱালীবিলাকক শিকাব লাগে। আৰু প্ৰেমৰ কথা আমি সৰুতেই আমাৰ বাইবেলত যি প্ৰেমৰ উদাহৰণবিলাক আছে তেওঁবিলাকক আমি পৰিয়াল প্ৰাৰ্থনাতে শিকাব লাগে। চ' অভাৰঅল এই সকলো শিক্ষা আমি আমাৰ ল'ৰা ছোৱালীবিলাকক দিব লাগে, আৰু এই দায়িত্ব পিতৃ মাতৃৰ হয়, আৰু এই দায়িত্ব আগভাগ লোৱাৰ দায়িত্ব আমাৰ আই মাতৃসকলৰ আছে। গতিকে আজি আই মাতৃসকলক উদ্দেশ্য কৰি বা আমাৰ অভিভাৱকসকলক উদ্দেশ্য কৰি মই এইটোৱে ক'ব বিচাৰিছোঁ আজি এই মাতৃ দিৱসৰ দিনা, যে সঁচাকৈ আমাৰ ল'ৰা ছোৱালীবিলাক বেয়া হোৱা চান্স আছে, বেয়ালৈ ঘূৰি যোৱাৰ চান্স আছে। সেইকাৰণে আমি সাৱধান হৈ এই দায়িত্ব, শিক্ষা দিয়াৰ দায়িত্বটো আমি কেতিয়াও এলাহ কৰিব নালাগে। কিছুমান পৰিয়ালত শুনিবলৈ পাওঁ, এই ডাঙৰ হ'লে শিকিব, এই ডাঙৰ হ'লে নিজেই জানিব, এই ডাঙৰ হ'লে বুজি পাব। কিন্তু নহয়, সেইটো ভুল ব্যাখ্যা। এবাৰ এটা ল'ৰা, খ্ৰীষ্টিয়ান পৰিয়ালৰে এটা ল'ৰা, তেওঁ ছানডে স্কুল পঠিয়াই, ছানডে স্কুল নাযায়, সি কাৰোবাৰ লগৰ লগত ক'ৰবাত ঘূৰিবলৈ গুচি যায়। আৰু এনেকৈ যেতিয়া ঘূৰিবলৈ গুচি যায়, মাকে গম পালে, মাকে একো কোৱা নাই। আকৌ আহিলে, একো নাই কোৱা, আচ্ছা ঠিক আছে, মোক একো নকয়। নেক্সট ছানডেটো তেওঁ তেনেকুৱাই।
কিবা কিবি নকৰিবলগীয়া কাৰ্য বেয়া লগৰীয়াবিলাকৰ লগত ঘূৰি যায়, সৰু ল'ৰা। আৰু তেনেকৈ কৰি আছে, মাকে কয়, বাপেকে কেতিয়াবা কয় যে তুমি তেওঁক শিকাইছা নাই, কৈছা নাই? তেওঁ কয় যে নাই, ডাঙৰ হ'লেই নিজে শিকিব, এতিয়া আৰু ইমান সৰু ল'ৰাটোক কি মাৰপিট কৰিম। এনেকৈ কৰোঁতে 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 তেওঁবিলাকৰ ল'ৰা ডাঙৰ হৈ হৈ গৈ আছে। কেতিয়াবা কাৰোবাৰ পৰা কিবা বস্তু চুৰ কৰি আনে, কেতিয়াবা কাৰোবাৰ পৰা কিবা ঝগৰা লাগে, কিবা হয়, এনেকৈ হৈ গৈ আছে। তাৰপিছত এটা ডাঙৰ বয়স পালে, যিটো বয়সত মাকৰ বাপেকৰ কথা একেবাৰে নুশুনা হৈ গ'ল। এই ল'ৰাটো একেবাৰে বেয়া হৈ গ'ল আৰু তেওঁ যাহা তাহা কাম কৰিবলৈ ধৰিলে। আৰু অৱশেষত যেতিয়া প্ৰাপ্তবয়স্ক হ'ল, এবাৰ সেই ল'ৰাটোৱে চুৰ কৰিবলৈ এটা ঘৰত সোমাল আৰু চুৰ কৰাৰ সময়ত মালিকে ধৰিলে। আৰু মালিকে ধৰিছিলে, তেতিয়া তেওঁ কাকো ভয় নকৰে কাৰণে সেই মানুহটোক মাৰি দিলে। তেওঁৰ হাতত এনেকুৱা অস্ত্ৰ আছিলে, সেইকাৰণে মাৰি দিলে। আৰু অৱশেষত পুলিচে তেওঁক ধৰিলে আৰু পুলিচে ধৰি তেওঁৰ মাৰ্ডাৰ কেছ হ'ল। আৰু কেছ হোৱাৰ পিছত আইন আদালত লাগিল, লাষ্টত ভাৰ্ডিক্ট আহিল যে ল'ৰাক ফাঁচি দিব লাগে। অতি দুখৰ কথা। আৰু যেতিয়া ফাঁচীৰ দিন আহিলে আৰু ফাঁচী কাঠত ওলমিব লগা অৱস্থা হ'ল, তেতিয়া ল'ৰাটোক সোধা গৈছে, জেলৰে সুধিছে যে তোমাৰ শেষ ইচ্ছা কি? তেতিয়া ল'ৰাটোৱে ক'লে, মোৰ শেষ ইচ্ছা এটা আছে, মোৰ মাক মই এবাৰ চুমা খাব মন গৈছিল। আৰু শেষ ইচ্ছাটোত জেলৰে পূৰ কৰিবলৈ দিয়ে, মাকক মাতা হ'ল। আৰু মাকক যেতিয়া মাতিলে আৰু ওচৰত লৈ গ'ল আৰু ল'ৰাটোৱে চুমা খাবলৈ বিচাৰিলে। আৰু চুমা খোৱাত চাৰি তেওঁ এনেকৈ এটা কামোৰ মাৰিলে, গালৰ আধা মাংস উলিয়াই লৈ গ'ল আৰু লগে লগে ল'ৰাটোক ছাইড কৰি দিয়া হ'ল। আৰু ছাইড কৰি লৈ যোৱাৰ পিছত জেইলাৰজনে তাক সুধিলে, তই কি কৰিলি? তেতিয়া তেওঁ এটা কথা ক'লে, ছাৰ, মই এইটো কাৰ্য এইকাৰণেই কৰিলোঁ, মই যেতিয়া সৰু আছিলোঁ, মই যেতিয়া ছানডে স্কুল নগৈ মই বেলেগত গৈছিলোঁ, মোৰ মায়ে মোক একো নক'লে। মই যেতিয়া কিবা কিবি চুৰ কৰি আনো, টেঙা বা কিবা কিবি বস্তু আনো, তেতিয়াও মোক মায়ে একো নকয়, বৰঞ্চ একেলগে আমি খাইছিলোঁ। আৰু লাহে লাহে মই এনেকৈ কিবা কিবি কৰিলোঁ, মোৰ মায়ে একো নক'লে, মোক সাৱধান মানি একো নিদিলে। আৰু একো নিদিয়াৰ কাৰণে মই লাষ্টত গৈ ডাঙৰ গভাইত চুৰ হৈ গ'লোঁ আৰু অৱশেষত আজি মোৰ অৱস্থা এইটো। আৰু সেইকাৰণেই মোক যদি সৰুতে শিকাই দিয়াহেঁতেন, মই আজি মোৰ এই দিন মই দেখিব লগা নহ'লহেঁতেন। সেইকাৰণে মই খঙতে মোৰ মাৰ গালটো কামুৰিলোঁ, এইবুলি জেইলাৰজনক কৈছে। সঁচাকৈ এই গল্পটো মই এইকাৰণে কৈছোঁ, সেই ল'ৰাজনে কোৱা কথাষাৰ আপুনি মই যদি অকণমান দকৈ চিন্তা কৰোঁ, তেতিয়াহ'লে সঁচাকৈ বাইবেলে কোৱাৰ নিচিনাকৈ আমি সময়ত দিবলগীয়া শিক্ষাটো যদি আমি সময়ত নিদিওঁ, তেতিয়াহ'লে আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকৰ অৱস্থা সেই তেনেকুৱা হ'ব। আমি যদি এই মাতৃগৰাকীৰ নিচিনা কৈ থাকোঁ, এই ডাঙৰ হ'লে শিকিব, এই বয়স হোৱা নাই এতিয়া ক'ব নালাগে, এই কোনোবাই যদি গালি দিয়ে গা পাতি লয়, বাপেকে যদি ধমকি দিয়ে গা পাতি লয়, বা মাকে যদি গালি দিয়ে বাপেকে গা পাতি লয়, এনেকুৱা ধৰণৰ যদি আমি আমাৰ ল'ৰা ছোৱালীবিলাকক ডাঙৰ দীঘল কৰিছোঁ, তেতিয়াহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মৰো অৱস্থা সেই ল'ৰাটোৰ নিচিনা হ'ব পাৰে। সেয়ে প্ৰিয় বিশ্বাসীসকল, আজি মই এইটো ক'ব বিচাৰিছোঁ, ঈশ্বৰৰ বাক্যই বৰ স্পষ্টকৈ কৈছে যে ল'ৰাক তাৰ চলিবলগীয়া পথ অনুসাৰে শিক্ষা দিয়া, ৰাইট ডেট মমেণ্ট, সেই সময়তেই আপুনি শিক্ষাটো দিব লাগিব, সেই সময়তে আপুনি ক'বলগীয়া শিক্ষাবিলাক তেওঁক দিব লাগিব। যদি কালি দিম, এই অহা সপ্তাহ দিম, এই পাছত দিম, এই ডাঙৰ হ'লে জানিব, এই ডাঙৰ হ'লে শিকিব বুলি যদি এনে মনোবাঞ্ছা বা ভাৱ লৈ আছে, তেতিয়াহ'লে প্ৰিয় বিশ্বাসীসকল ভুল হ'ব। প্ৰভুৰ বাক্যই আমাক কৈছে, আমি সেই সময়তেই
আমি শিক্ষাটো দিব লাগে। যেতিয়াই আমি তেওঁক বেয়া কৰাটো দেখি পাওঁ, যেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক বেয়া হোৱাটো আমি দেখি পাওঁ, সেই সময়তেই আপুনি মই শিক্ষা দিয়াৰ প্ৰয়োজন আছে। আৰু সেইকাৰণে আপোনাৰ ঘৰত পৰিয়াল প্ৰাৰ্থনা, আপোনাৰ ঘৰত একে সহভাগিতা অতি প্ৰয়োজন আছে। আৰু প্ৰিয় আই মাতৃসকল, আপোনাৰ দায়িত্ব হয় ল'ৰাক শিক্ষা দিয়া। অকল শিক্ষা দিয়াই দায়িত্ব নহয়, মাতৃৰ দ্বিতীয়টো দায়িত্ব হিচাপে যদি আমি চাবলৈ যাওঁ, ল'ৰা ছোৱালীৰ বাবে প্ৰাৰ্থনা কৰাৰ দায়িত্ব আছে। আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰাৰ দায়িত্ব আছে। প্ৰথম চমুৱেল 1:27-28 আপোনালোকে যদি পঢ়ে তাত দেখিবলৈ পাব। মই এতিয়া সময়ৰ অভাৱৰ কাৰণে মই নপঢ়োঁ, আপোনালোকে ঘৰত পাছত পঢ়িব পাৰে। তাত আমি দেখিবলৈ পাইছোঁ চমুৱেলৰ মাতৃয়ে তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিছে। চমুৱেলৰ মাতৃয়ে তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিছে। অৰ্থাৎ ই কি সূচায় যে আমি আমাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে সময় উলিয়াই আমি প্ৰাৰ্থনা কৰিব লাগে। আমি আমাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে প্ৰাৰ্থনাত সময় কটাব লাগে। আপুনি যিমানেই ব্যস্ত নাথাকক, আপুনি যিমানেই ডাঙৰ সৰু কাম নকৰক, আপুনি আপোনাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে সময় দিব লাগে আৰু আপুনি প্ৰাৰ্থনা কৰিব লাগে। এইটো প্ৰভুৰ বাক্যই শিকায়। এইটো প্ৰভুৰ বাক্যই শিকায়। যদি আপুনি মই প্ৰাৰ্থনা কৰা নাই, যদি আপুনি মই প্ৰাৰ্থনাত সময় দিয়া নাই, যদি আপুনি মই আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকৰ কাৰণে আমি প্ৰাৰ্থনাত সময় কটোৱা নাই, তেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক যি শিকিব লাগে সেয়া নিশিকিব পাৰে। প্ৰিয় বিশ্বাসীসকল, সেইকাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে। আজিৰ যুগ অতি ভয়ংকৰ। ঘৰৰ পৰা ওলাই যোৱাৰ পিছত আমাৰ ল'ৰা ছোৱালী ঘৰলৈ ঘূৰি আহিবনে নাই আমি ক'ব নোৱাৰোঁ। ৰাস্তাত অনেক শয়তানৰ ফান পৰীক্ষাবিলাক থাকে, দুৰ্ঘটনা বা সমস্যা অন্যান্য বহুত থাকে। সেইকাৰণে আমি প্ৰতিটো ক্ষণতে আমি প্ৰাৰ্থনাৰে আমাৰ ল'ৰা ছোৱালীবিলাকক তত্ত্বাৱধান ল'বলৈ আমি যত্ন কৰিব লাগে। স্কুলত আপুনি স্কুলত উলিয়াই পঠিয়াই, স্কুলত পঠিওৱাৰ আগমুহূৰ্তত খন্তেক সময় আপুনি আপোনাৰ ল'ৰাটোক লৈ প্ৰাৰ্থনা কৰিব পাৰে, ছোৱালীজনীক লৈ প্ৰাৰ্থনা কৰিব পাৰে। কাৰণ প্ৰভুৰ দূতে তেওঁক পহৰা দিব, প্ৰভুৰ দূতে তেওঁক ৰক্ষা কৰিব। এই আহ্বান, এই সহায় প্ৰভুৰ পৰা আমি বিচাৰিব লাগে। আমি বেয়া মানুহ, বেয়া লগৰীয়াৰ পৰা আঁতৰত থাকিবৰ কাৰণে, ৰাখিবৰ কাৰণে আমি প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰোঁ। আমি আমাৰ ভৱিষ্যত ল'ৰা ছোৱালীৰ ভৱিষ্যত জীৱনৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব পাৰোঁ। অৰ্থাৎ প্ৰাৰ্থনাৰ বিষয় অনেক আছে, কিন্তু আমাৰ দায়িত্ব হৈছে প্ৰাৰ্থনা কৰা। আজি আপুনি মই আমি আমাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁনে? যদি কৰা নাই, আমাৰ দায়িত্ব হয় আমি আমাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে। আমাৰ ল'ৰা ছোৱালীবিলাক ভাল হ'লেহে, আমাৰ ল'ৰা ছোৱালীবিলাকক যদি দিবলগীয়া শিক্ষাটো বা পাবলগীয়া শিক্ষাবিলাক যদি তেওঁবিলাকে পাই যায়, আমি নিশ্চিতভাৱে থাকিব পাৰিম। প্ৰিয় বিশ্বাসীসকল, মই য'তেই নাযাওঁ, মই আমাৰ এঠাইত এহাল ল'ৰা ছোৱালীৰ কথা মই কৈ থাকোঁ। মাক বাপেক ঈশ্বৰত ভয় কৰা বিশ্বাসী পৰিয়াল। তেওঁবিলাকে সৰুতেই, যেতিয়া তেওঁবিলাকৰ ল'ৰা ছোৱালী সৰু আছিলে, দিবলগীয়া সকলো শিক্ষা দিলে। আৰু যেতিয়া ল'ৰা ছোৱালীবিলাক কলেজ পালে, তেওঁবিলাকে নিশ্চিত হৈ গ'ল যে মোৰ ল'ৰাই যিমান বেয়া লগৰীয়াৰ লগত থাকিলেও, মোৰ ছোৱালী যেনেকুৱা অৱস্থাত থাকিলেও তেওঁবিলাকে ঠিক থাকিব, এই কথা জানিলে। আৰু কেতিয়াবা তেওঁবিলাক মাক বাপেকে কয়, মই ইমান চিন্তা নকৰোঁ, মই চিন্তা ইমান নকৰোঁ। কিয়? নহয়, মই সৰুতেই মই শিক্ষা দিলোঁ আৰু মই সদায় ল'ৰা ছোৱালীবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। আৰু সঁচাকৈও সেই ল'ৰা আৰু সেই ছোৱালী এতিয়া দুয়োগৰাকী ডক্তৰ হৈ গ'ল। আৰু আন লগৰীয়া, আন ল'ৰা ছোৱালীবিলাকৰ নিচিনা তেওঁবিলাকে নহয়। তেওঁবিলাকে সদায় ঈশ্বৰক ভয় ভক্তি ৰাখি সদায় সকলো ভাল লগৰীয়াৰ লগত থাকে, সকলো সময়তে ঠিকমতে থাকিব পাৰিছে। কাৰণ সৰুতেই এই সকলো পালে, আৰু সেইকাৰণে মাক বাপেকেও নিশ্চিত। আজি আপুনি মই এনেকুৱা সুনিশ্চিতভাৱে থাকিব পাৰিমনে যে মোৰ ল'ৰা মোৰ ছোৱালী ঠিক আছে, ঠিক থাকিব বুলি আমি ক'ব পৰা সাহসকণ আমি
এজন মা বা এজন দেউতা হিচাপে আমি পাৰিমনে? যদি পাৰিছে ঈশ্বৰৰ প্ৰশংসা হওক, আৰু যদি নাই পৰা আজিৰ পৰাই এটা সিদ্ধান্ত লোৱাৰ সময় হয় যে আমি আমাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে শিক্ষা দিবলৈ, ল'ৰা ছোৱালীবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ সময় লওঁ। অকল সেয়াই নহয়, অকল শিক্ষা দিয়া নহয়, অকল প্ৰাৰ্থনা কৰাই নহয়, আই মাতৃসকলৰ আৰু দায়িত্ব আছে এটা আদৰ্শপূৰ্ণ জীৱন দেখুওৱা, আদৰ্শগত জীৱন যাপন কৰা। আমি মঠীয়া লিখা উপবাৰ্তাত যদি আমি পঢ়োঁ 5 অধ্যায়ত আমি দেখিবলৈ পাইছোঁ প্ৰভুৰ বাক্য আমাক দেখুৱায় যে সঁচাকৈ আমি আদৰ্শপূৰ্ণ জীৱন জীয়াই থাকিব লাগে। আৰু প্ৰভুৰ বাক্যই অৰ্থাৎ বিশেষকৈ খ্ৰীষ্টীয় বিশ্বাসীসকল বা আমি যিমান খ্ৰীষ্টীয় আই মাতৃসকল আছে, আমি এই কথাটো মনত ৰাখিব লাগে যে আপুনি মই যি শিকাইছোঁ, যি মুখেৰে পৰামৰ্শ দিছোঁ, সেইখিনি পৰামৰ্শ দিয়া আগতে আপুনি মই তাক এপ্লাই কৰিছোঁ, তাক আমি পালন কৰিছোঁ। এই কথাটো আমি মনত ৰখাটো দৰকাৰ, এই কথা আমি মনত ৰখা দৰকাৰ। আপুনি মই যদি শিকাইছোঁ যে বাবা বা মা তুমি সদায় প্ৰাৰ্থনা কৰিবা, এইবুলি যদি আমি শিকাইছোঁ আৰু নিজে যদি কেতিয়াও আমি প্ৰাৰ্থনাই নকৰোঁ, কিবা লাভ হ'ব? আপোনাৰ মোৰ কথা একো ভেলু নাথাকিব। আমি যদি আমি আমাৰ ল'ৰা ছোৱালীক কওঁ যে তুমি সদায় গীৰ্জা যাবা, সদায় ছানডে স্কুল যাবা বুলি কওঁ, আৰু যেতিয়া আমাৰ সময় আহিব, উপাসনাৰ সময় হ'ব, মই আজি নাযাওঁ তোমালোকে যোৱা, এনেকৈ যদি আমি কৰোঁ, আমাৰ যিমান সোৱাদ লগা পৰামৰ্শ দিলেও তেওঁবিলাকে নামানিব। আমি যদি বেয়া কথা ক'ব নাপায়, বেয়া কাম কৰিব নাপায় বুলি যদি আমি কৈ থাকোঁ আৰু নিজে যদি আমি কৰি থাকোঁ, আপোনাৰ মোৰ কথাৰ কোনো অৰ্থ নাথাকে। আমি কওঁ যে আনক সহায় কৰিব লাগে, যেতিয়া নিজৰ পাল আহে আমি ল'ৰা ছোৱালীৰ আগতেই আমি কিবা কিবি কৰোঁ, আমি সহায় নকৰোঁ, তেতিয়াহ'লে আপুনি মই সেই দিয়া পৰামৰ্শ তেওঁবিলাকে মানি নলয়। সেইকাৰণে এজন মাতৃ হিচাপে আমাৰ দায়িত্ব আছে, বা অভিভাৱক হিচাপে আমাৰ দায়িত্ব আছে, আমি যি পৰামৰ্শ দিছোঁ সেই পৰামৰ্শ দিয়া আগতে আপুনি মই আমি নিজেই তাক পালন কৰা। আমি যি পৰামৰ্শ আমাৰ ল'ৰা ছোৱালীবিলাকক দিছোঁ সেই পৰামৰ্শবিলাক আমাৰ জীৱনত আমি এপ্লাই কৰাটো প্ৰয়োজন আছে। আমি তেওঁবিলাকক প্ৰাৰ্থনা কৰিবলৈ কোৱা আগত আমি সদায় প্ৰাৰ্থনা কৰিব লাগে। আমি সদায় ভাল কাৰ্যবিলাক কৰিব লাগে। আমি সদায় আদৰ্শ দেখুৱাই যাব লাগে। তেতিয়াহে তেওঁবিলাকে আপোনাক মোক আমাৰ আদৰ্শ দেখি তেওঁবিলাকেও সেই পৰামৰ্শবিলাক ল'ব। বহু সময়ত মই দেখিছোঁ, বহু পৰিয়াল আছে, বহু পিতৃবিলাক আছে, মই আজি ঘৰ ৰখীয়া হ'ম, মই আজি নাযাওঁ গীৰ্জালৈ, মই আজি বেলেগ ফালে যাম, মোৰ কিবা কাম আছে, তোমালোকে যোৱা, এনেকুৱা পৰামৰ্শ দিয়া মই বহুত দেখিছোঁ। কিন্তু প্ৰিয় বিশ্বাসীসকল, আজি এই মাতৃ দিৱসৰ দিনটোত ঈশ্বৰৰ বাক্য কোৱা সময়তে মই এইটো কথা আমাৰ আই মাতৃসকলক সোঁৱৰাই দিব বিচাৰিছোঁ। আহক, আমি যদি আগতে আদৰ্শটো দেখুৱাব পৰা নাছিলোঁ, আজিৰ পৰা এগৰাকী মাতৃ হিচাপে আমি আমাৰ ল'ৰা ছোৱালীৰ আগত আমি নিজৰ আদৰ্শ এৰি থৈ যাবলৈ যত্ন কৰিম। আন্না জাৰ্ভিছ নামৰ যি মহিলাগৰাকীয়ে নিজৰ মাতৃক সন্মান যে কৰিব বিচাৰিছিলে, তাই যেতিয়া মাতৃৰ বিয়োগৰ পিছত তেওঁ যেতিয়া ৰিয়েলাইজ কৰিছে তাই মাতৃয়ে কিমান কষ্ট কৰিছিলে, তাই মাতৃয়ে তেওঁবিলাকক পঢ়াবলৈ, তেওঁবিলাকক চাবলৈ কিমান কষ্ট কৰিছিলে, এই সকলো কথা সোঁৱৰণ কৰিছে। আৰু সোঁৱৰণ কৰি এই সন্মান দিবৰ কাৰণে, মাতৃসকলক সেই সন্মান দিবৰ কাৰণে তেওঁ সেই মাকৰ মৃত্যুৰ সেই দিন তেওঁবিলাকে সোঁৱৰণ কৰিবলৈ ধৰিছিল আৰু অৱশেষত সেই মাতৃ দিৱস হিচাপে উদযাপন কৰিছে। আজি আপুনি আৰু অভিভাৱক হিচাপে আমি কৰি থৈ যোৱা, দেখাই থৈ যোৱা কথাবিলাক আমাৰ ল'ৰা ছোৱালীবিলাকে সোঁৱৰণ কৰিবনে? যদি তেনেকুৱা একো গুণ আমি এৰি থৈ যোৱা নাই, আজি সময় হয়, আহক আমি সেই কথা অনুধাৱন কৰিবলৈ আমি যত্ন কৰিম।
আমি প্ৰথমে চালোঁ শিক্ষা দিব লাগে, আমি দ্বিতীয়তে চালোঁ আমি প্ৰাৰ্থনা কৰিব লাগে, আমি তৃতীয়তে চাইছোঁ আমি আদৰ্শ দেখুৱাই থৈ যাব লাগে, চতুৰ্থতে আমি আমাৰ সন্তানসকলক শাসনো কৰিব লাগে। আমি আমাৰ সন্তানসকলক শাসনো কৰিব লাগে। হিতুপদেশ 13 অধ্যায় 24 পদ আমি যদি পঢ়োঁ তাত বৰ স্পষ্টকৈ লিখা আছে, যিজনে নিজৰ পুতেকক চেকনি নিদিয়ে তেওঁ তাক ঘিণ কৰে, কিন্তু যিজনে তাক স্নেহ কৰে তেওঁ উচিত সময়ত তাক শাস্তি দিয়ে। ইয়াত বৰ স্পষ্ট ভাষাত প্ৰভুৰ বাক্যই আমাক সোঁৱৰাইছে, দেখুৱাইছে যে আমি আমাৰ ল'ৰা ছোৱালীৰ ভাল যদি আশা কৰিছোঁ, আমি যদি আমাৰ ল'ৰা ছোৱালীবিলাকৰ উন্নতি আশা কৰিছোঁ, আমি যদি আমাৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত উজ্জ্বল যদি চাব বিচাৰিছোঁ, তেতিয়াহ'লে আমি তেওঁবিলাকক সময়ত দিব লগা শাস্তি আমি দিবই লাগিব। আমি যদি চেকনি দিবলৈ যদি পিছ হুহুকিছোঁ, আমাৰ মৰমটো বেছি দেখুৱাইছোঁ, তেতিয়াহ'লে সঁচা অৰ্থত বাইবেলে কৈছে আমি মৰম কৰা নাই। যদি আপুনি মৰম কৰে আপোনাৰ ল'ৰা ছোৱালীক, তেতিয়াহ'লে আপুনি চেকনি দিব লাগে, মানে শাসন কৰিব লাগে, শাসন কৰিব লাগে কৈছে। শাসন আমি কেলৈ কৰোঁ? যাতে আমাৰ ল'ৰা ছোৱালীবিলাক ভাল হয়। শাসন আমি কেলৈ কৰোঁ? যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে হেৰাই নাযায়। শাসন আমি কেলৈ কৰোঁ? যাতে আমাৰ ল'ৰা ছোৱালীবিলাক প্ৰভুৰ ৰাজ্যৰ পৰা আঁতৰি নাযায়, তাৰ কাৰণে আমি শাসন কৰোঁ। তেতিয়াহ'লে সেই ভাল উদ্দেশ্য ৰাখি আমি যদি একচাট দিয়াটো কেতিয়াও ভুল হ'ব নোৱাৰে আৰু ভুল নহয়। প্ৰিয় বিশ্বাসীসকল, এই কথাটো আমি সদায় মনত ৰখা দৰকাৰ যে আমি আমাৰ সন্তানসকলক সদায় চেকনি দিব লাগে, সদায় তেওঁবিলাকক কাৰেকশ্যন কৰিব লাগে, সদায় তেওঁবিলাকক কাৰেকশ্যন কৰিবৰ কাৰণে যত্ন কৰি থাকিব লাগে। এবাৰ এটা খ্ৰীষ্টিয়ান পৰিয়ালৰ কথা মই আকৌ ক'ম। তাত দেখা গৈছিল ল'ৰাজন মাকক কৈ গৈছিলে সন্ধিয়া বেলা যে মই অকণমান লগৰ ল'ৰাটোৰ ঘৰত যাম, মই সোনকালে আহিম বুলি ক'লে। আৰু ল'ৰাজন ওলাই গ'ল। আৰু যেতিয়া ল'ৰাজন ওলাই গ'ল নাই, ৰাতি 11টা বাজিছে, তেতিয়া আহিছে। আৰু যেতিয়া ল'ৰাজন 11টা বাজিত আহিলে, তেতিয়া পিতৃয়ে হাতত এটা লাঠি লৈ ৰৈ আছে। আৰু ঠিক ল'ৰাজন সোমাওঁতে মাতিছে, মাতি সুধিলে যে তুমি ক'ত আছিলা? তুমি মাক ইমান সময়ত আহি পাম বুলি কৈ পেলাই তুমি এতিয়ালৈকে ক'ত আছিলা? এই বুলি তেওঁ বাপেকে সুধিছে। আৰু যেতিয়া বাপেকে সুধিছে আৰু বাপেকে ঠিক সেই চেকনিডালেৰে তাক দুচাটমান দিবৰ কাৰণে প্ৰস্তুত হৈছে, সেই সময়তে মাকে আহি পেলাই কৈছে যে আজি নহয়, মই কালিলৈ তাক শিকাম, কালিলৈ ক'ম আপুনি আজি এই চেকনি ৰাখি থওক, সেই চেকনি ৰাখি থওক, কাৰণ ল'ৰাটো কমজুৰি, ল'ৰাটোক এতিয়া আপুনি মাৰিলে সি দুখ পাব আৰু সি কষ্ট পাব, এই বুলি মাকে কৈছে। আৰু তেনেকৈ সেই চেকনি দিয়াৰ পৰা আঁতৰি থাকিল। আৰু মই অলপ আগত কোৱা উদাহৰণটোৰ নিচিনাকৈ সেই ল'ৰাটোৰ অৱস্থা সেই একেই হ'ল। যি ল'ৰাটো অলপ যেতিয়া ভুল কৰিছিলে সেই সময়ত চেকনি নিদিলে, আৰু এটা সময় আহি গ'ল ল'ৰাটো ঘূৰ মদপি হৈ ওলাল, লগৰীয়াৰ লগত পাৰ্টি কৰিবলৈ ধৰিলে, আৰু সেই সময়ত চেকনি দিয়াৰ অৰ্থ আৰু নাথাকিল। প্ৰিয় বিশ্বাসী ভাই ভনীসকল, আজি বহু মণ্ডলীত কিছুমান পৰিয়ালত এনেকুৱা দেখিবলৈ পোৱা যায়, বহু মণ্ডলীত কিছুমান খ্ৰীষ্টিয়ান পৰিয়ালত এনেকুৱা দেখিবলৈ পোৱা যায়। শাসন বোলা বস্তুটো নাইকিয়া হোৱাৰ কাৰণে, শাসন বোলা বস্তুটো নথকাৰ কাৰণে ল'ৰা ছোৱালীবিলাক অধঃপতন হয়। কিন্তু প্ৰিয় আই মাতৃসকল, মই আজি প্ৰভুৰ বাক্যৰ পৰাই আহ্বান জনাব বিচাৰিছোঁ। বাক্যই কৈছে আপুনি যদি সঁচা অৰ্থত আপুনি আপোনাৰ ল'ৰা ছোৱালীক ভাল পায়,
তেতিয়াহ'লে তেওঁবিলাকক শাসন কৰিবলৈ আপোনালোকে পিছ হুকিব নালাগে, কাৰণ আপুনি মই ভালৰ কাৰণেহে সেই চেকনিডাল তেওঁক দিওঁ। আৰু এই সকলো দায়িত্ব আজি আই মাতৃসকলৰ আছে। আজি মাতৃ দিৱসৰ দিনা মই জাষ্ট কেইটামান পইণ্ট উনুকিয়াই দিছোঁ। এইখিনি যদি সঁচা অৰ্থত আপুনি মই আমি আমাৰ ল'ৰা ছোৱালীবিলাকক দি যাব পাৰোঁ, তেতিয়াহ'লে আমিও এটা সময়ত নিশ্চিত শান্তিৰে আমি থাকিবলৈ পাৰিম। যেনেকৈ সেই এহাল পৰিয়ালৰ কথা মই অলপ আগত ক'লোঁ। মাতৃসকলৰ এই সকলো গধুৰ দায়িত্ব আছে। আৰু যেতিয়া আমি আমাৰ ল'ৰা ছোৱালীবিলাকক এই শিক্ষাবিলাক দিম, তেতিয়াহে মাতৃ দিৱসৰ দিনাখন আমাৰ ল'ৰা ছোৱালীবিলাকে প্ৰকৃত সন্মানটো আপোনাক মোক দিব পাৰে। যোৱাকালি যেতিয়া মই ট্ৰেইনত আহি আছিলোঁ, মই ফেচবুকটো খুলিছোঁ, দেখিছোঁ মাতৃ দিৱসৰ দিনাখন মানে ফটো মানে আপলোড কৰিছে এটা কাৰ্টুন, আপোনালোকেও দেখিছে চাগে। মাতৃ দিৱসৰ দিনা চবেই মাকক লৈ চেলফি তুলিছে, অকল মাতৃ দিৱসৰ দিনা। কিন্তু আদাৰ ডে মানে বেলেগ দিনবিলাকত মাকৰ ওচৰত নাই, মাক অকলশৰীয়া, বাকী ল'ৰা ছোৱালীবিলাক নিজৰ ভাগে নিজে আছে। তো তেনেকুৱা সন্মানটো নিৰৰ্থক, অৰ্থ নাইকিয়া। তেনেকুৱা সন্মান আমি যদি উচিত শিক্ষা যদি আমি দিব নোৱাৰোঁ, সেই তেনেকুৱা সন্মানহে আমি পাম কেৱল আজিৰ দিনটোৰ কাৰণে, তাৰপিছত নাইকিয়া। কিন্তু সঁচা অৰ্থত যদি আপুনি মই শিকাই যাব পাৰোঁ, সঁচা অৰ্থত যদি মাতৃসকলে নিজৰ ল'ৰা ছোৱালীবিলাকক প্ৰকৃত শিক্ষাবিলাক দি যাব পাৰে, আৰু পৰিয়াল প্ৰাৰ্থনাৰ জৰিয়তে দিবলগীয়া সকলোবিলাক যদি দি যায়, নিশ্চয় আপোনাৰ সন্তানে আপোনাক সদায় সন্মান কৰিব, প্ৰেম কৰিব। আৰু সেইটোহে হৈছে মাতৃ দিৱসৰ মূল লক্ষ্য, আৰু সেইটোহে মাতৃ দিৱসৰ মূল উদ্দেশ্য হোৱা উচিত। প্ৰিয় বিশ্বাসীসকল, আজি এই দিন উদযাপন কৰাৰ সময়ত মই এটাই কথা ক'ব বিচাৰিছোঁ, বিশেষকৈ আমাৰ ল'ৰা ছোৱালীবিলাকক, যিমান ল'ৰা ছোৱালীবিলাক ইয়াত উপস্থিত আছে। আজি আমি মাসকলক আমি উইচ কৰিছোঁ, আৰু কেইদিন পিছত আছে ফাদাৰ্ছ ডে, জুন মাহৰ 3য় ছানডে আমি পিতৃ দিৱস উদযাপন কৰিম। সেই সময়ত আমি পিতৃসকলক সম্ভাষণ জনাম, সেই পিতৃসকলক শুভেচ্ছা দিম, পিতৃসকলক উপহাৰ দিম। কিন্তু সেই দিনটোৰ কাৰণে অকল হ'ব নালাগে, আমি সদায় দিন আমাৰ পিতৃ মাতৃক সন্মান কৰিব লাগে। সেইটোহে আমাক বাইবেলে শিকায়, সেইকাৰণে আমি 10 আজ্ঞাত আমি দেখিবলৈ পাইছোঁ, তুমি তোমাৰ পিতৃ মাতৃক সন্মান কৰা বুলি কৈছে। আৰু সেইটো এদিনৰ কাৰণে নহয়, সেইটো 2 দিনৰ কাৰণে নহয়, সেইটো 1 ঘণ্টাৰ কাৰণে নহয়, বা 1 বছৰৰ কাৰণে নহয়, সদায় দিনৰ কাৰণে আমি সেই সন্মান আমি কৰিব লাগে। আজি সমাজখন বৰ বেলেগ ফালে গতি কৰিছে। যেতিয়া আমাৰ পিতৃ মাতৃসকল কৰিব নোৱাৰা হৈ যায়, একো কৰিব নোৱাৰা অৱস্থা হয়, আজিৰ বহুত দেখিবলৈ পোৱা যায় সম্ভ্ৰান্ত পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকে গৈ পিতৃ মাতৃক সেই আশ্ৰমত থৈ দিয়ে, আৰু সময়ে কিবা কিবি দি থৈ আহে। আজি খ্ৰীষ্টিয়ান পৰিয়ালতো এনেকুৱা এটা দুটা আমি দেখিবলৈ পাইছোঁ। অতি দুখৰ কথা। ঈশ্বৰে আমাক সন্তান সন্ততি দিছে, আৰু সেই সন্তান সন্ততিসকলক উচিতভাৱে শিক্ষা দিবৰ কাৰণে আপোনাক মোক দায়িত্ব দিছে। আৰু আমি যদি সঁচা অৰ্থত উচিতভাৱে শিক্ষা দিছোঁ, তেতিয়াহ'লে আমাৰ বৃদ্ধা বয়সত সেই দিন আমি দেখিবলৈ নাপাম। কিন্তু যদি আমি দুৰ্বল হৈছোঁ, আমাৰ খ্ৰীষ্টীয় সমাজতো এনেকুৱা সমস্যা নহয় আহিব। সেয়েহে আহক আমি এই কথা নকৰোঁ, এই কথা আমি লাইটলি নলৈ আমি যিমান পাৰোঁ আমাৰ ল'ৰা ছোৱালীবিলাকক শিক্ষা দিম। আৰু ল'ৰা ছোৱালীবিলাকক মই এইটোকে আহ্বান জনাব বিচাৰিছোঁ, প্ৰভুৰ বাক্যই যেনেকৈ কৈছে আমি পিতৃ মাতৃক সন্মান কৰিব লাগে, জীৱনৰ শেষ দিনটোলৈকে আমি আমাৰ পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি কৰিব লাগে। তেওঁবিলাকে নোৱাৰা হ'ল বুলি আমি তেওঁবিলাকক
বাহিৰত থৈ অহাটো, তেওঁবিলাকে আমি নিজে কৰি খাব পৰা হ'লোঁ বুলিয়ে তেওঁবিলাকক অকলশৰে এৰি দিয়াটো অতি দুখৰ কথা। আজি প্ৰভুক নজনা সমাজতো হৈ আছে এনেকুৱা বিষয়বিলাক, আৰু আজি খ্ৰীষ্টীয় সমাজতো এক দুটা দেখিবলৈ পোৱা গৈছে। সেয়ে এনেকুৱা পৰিৱেশ পৰিস্থিতি যাতে নাহে, তাৰ কাৰণে এতিয়াৰ পৰাই আপুনি আমি সাৱধান হোৱাৰ প্ৰয়োজন আছে। প্ৰিয় বিশ্বাসীসকল, আহক এই কথাবিলাক আমি খন্তেক সোঁৱৰণ কৰিম। হয়, এই কথা মই যে কিবা নতুন কথা কৈছোঁ এনে নহয়, কিন্তু প্ৰভুৰ বাক্যই, প্ৰভুৰ আত্মাই উদগাইছে, আৰু সেয়ে মই এই কথা আপোনালোকৰ ৰিপিটেশ্যন হিচাপে ক'ব বিচাৰিছোঁ। সময় বৰ নিষ্ঠুৰ। সময় থাকোঁতেই আপুনি মই ল'বলগীয়া যদি যত্ন নলওঁ, দেৰি হৈ যাব। আমি আটাইয়ে চকু বন্ধ কৰিম। এতিয়া আমাৰ প্ৰগ্ৰাম শেষ হ'ল।